নমস্কাৰ বন্ধুসকল, মই আগতে আপোনালোকক কৈছোঁ যে কম খৰচত কেঁচু সাৰ কেনেকৈ প্ৰস্তুত কৰিব পাৰি। হয় বন্ধুসকল, একেবাৰে কম খৰচত আপুনি ঘৰতে কেঁচু সাৰ প্ৰস্তুত কৰিব পাৰিব আৰু মই কৰি আছোঁ। মই কেনেকৈ কৰিছোঁ মই আগৰ ভিডিঅ'টো আপোনালোকক দেখাইছোঁ কেনেকৈ কৰিছোঁ, কিন্তু আগতকৈ এইবাৰ ছিষ্টেমটো মই অকণমান বেছি কৰিছোঁ, যিহেতু মোৰ কেঁচুটো বেছি হৈ গ'ল। সেইটো কাৰণে ছিষ্টেমটো অকণমান আপডেট কৰিবলগীয়া হ'ল বন্ধুসকল। একেবাৰে কম খৰচ বন্ধুসকল। এইটো দেখিছে, এখন বেড বনাইছোঁ মই ইয়াতে। এইখন বেড প্ৰায় এইফালে 3 ফুট আছে, এইটো 3 ফুট, এইফালে প্ৰায় 6 ফুট 4.5 ফুট ইমানটোমান দীঘল হ'ব বনাবলৈ দেখিছেনে। এইটো মাটিতে মই মাটিটো সমান কৰি তাৰ ওপৰত এখন পলিথিন বা টিপাল কিবা এখন পাৰি ল'ল। মই কিন্তু টিপালে পাৰি দিছোঁ তলত। তাৰপৰা কেঁচুটো গোবৰটো দি তাৰ ওপৰত কেঁচুটো দি পেলাই এইখন বস্তা দিছোঁ বনাবলৈ। এই বস্তাখন মই ওপৰত দি থৈছোঁ। ইয়াতে মই পানী দি থাকোঁ মাজে মাজে, যিহেতু কেঁচুক এটা ঠাণ্ডা পৰিৱেশ লাগে, এটা পানী লাগে। আৰু আগতে মই কেনেকৈ প্ৰস্তুত কৰিছিলোঁ সেইখিনিও দেখাইছিলোঁ বন্ধুসকল। ইয়াতে আছে এইখিনি বন্ধুসকল অলৰেডি মোৰ প্ৰস্তুত হৈ গ'ল। এইখিনি কেঁচু সাৰ কমপ্লিট হৈ গ'ল বন্ধু, এইখিনি দিব পৰা হৈ গ'ল সাৰ। তাৰপৰা ইয়াৰ পৰা এইখিনি মই নতুনকৈ হেৰি কৰিছোঁ। এইটো এটা নতুন বেড বনাইছোঁ আৰু দুটামান বেড মই বনাবলৈ যা যোগাৰ কৰিছোঁ বন্ধুসকল। ইয়াৰ পাছতে মই সেইকেইটা বেডলৈ এইটো খালী হোৱাৰ পাছত সেইকেইটা বেডলৈ মই লৈ যাম বন্ধুসকল। কেঁচু সাৰটো প্ৰস্তুত হ'বলৈ প্ৰায় 55 পৰা 60 দিন প্ৰয়োজন হয়। এটা বেড বনোৱাৰ পাছত 55 পৰা 60 দিনৰ ভিতৰত আপুনি কেঁচুখিনি বেলেগলৈ ট্ৰেন্সফাৰ কৰিব পাৰিব। সাৰটো সম্পূৰ্ণভাৱে প্ৰস্তুত হৈ যাব। এইটো একেবাৰে কম খৰচত হ'ব বন্ধুসকল, একেবাৰে কম খৰচ। মই আগতে কৈছোঁ যে মই একেবাৰে জিৰ' ইনভেষ্টমেণ্টত মই সাৰখিনি প্ৰস্তুত কৰিছোঁ। 1 টকা খৰচ নকৰাকৈ মই প্ৰস্তুত কৰিছোঁ। এইবোৰ যাৱতীয় বস্তু, এইবোৰ একেবাৰে ঘৰতে পোৱা উপলব্ধ বস্তু। ইয়াত একো খৰচ কৰিবলগীয়া নহয়, গোবৰটো ঘৰতে আছেই। কেঁচুটো বন্ধুসকল মই প্ৰথমে কেঁচু কেনেকৈ আনিছিলোঁ মই সেইটো কৈছোঁৱেই। মই আগত সাৰ কিনি আনিছিলোঁ, কেঁচু সাৰ কিনি আনিছিলোঁ প্ৰায় 10 কুইণ্টেলমান মোৰ খেতিত দিবৰ কাৰণে। তাতে কেঁচু কেইটামান আহিছিলোঁ, মই 10-12টামান কেঁচু মই তাৰ পৰা লৈছিলোঁ আৰু কেঁচু কণী লৈছিলোঁ বন্ধুসকল। 30ৰ পৰা 35টামান কেঁচু কণী পাইছিলোঁ আৰু সেইকেইটাই মোৰ মূলধন নিচিনা হৈছিলে। আৰু এতিয়া মোৰ তাত বন্ধুসকল প্ৰায় 7 কেজিমান এতিয়া কেঁচু আছে বন্ধুসকল। এইটো এটা বেড আছে আৰু সিফালে এনেকুৱা মাছৰ এইবিলাক কাৰ্টন আছে, এনেকুৱা 2-3টা কাৰ্টনত এতিয়াও মোৰ তাত কেঁচু আছে বন্ধুসকল। মই সেইখিনিও দেখুৱাম। সেইখিনি প্ৰায় মিচতি হ'বলৈ হৈ গ'ল বন্ধুসকল। গতিকে বন্ধুসকল আপুনিও ঘৰত এনেকৈ কৰিব পাৰিব, ধেৰ পইচা খৰচ কৰিবলগীয়া নাই। আপুনি ঘৰতে ফটা চিটা টিপাল আছেই, সেনেকুৱা টিপাল আপুনি মাটিতে সমান কৰি কেঁচুটো যদি কিনে বন্ধুসকল, কেঁচু যদি কিনিবলৈ বিচাৰে আপোনালোকে এটা কেঁচু যিটো অষ্ট্ৰেলিয়ান প্ৰজাতিৰ কেঁচু আছে সেইটো কেঁচু দাম লয় প্ৰায় কেজি 3000মান টকাকৈ কেজি লয় নেকি। ঠিক এটা কেঁচু 3 টকামানকৈ পৰি যায়, 1000-1200 ইমান। 1 কেজি কেঁচুত 1000-1200 ইমানকৈ কেঁচু উঠে। প্ৰায় এটা কেঁচু 3 টকামান পৰি যায়। আপুনি তেনেকৈ ধৰি লওক কেঁচু 100 যদি কিনি আনে, সেই 100 কেঁচুৰ পৰা আপুনি ধুনীয়াকৈ আপুনি সাৰখিনি প্ৰস্তুত কৰিব। মই 1 বছৰত 10-12টা কেঁচুৰ পৰা 1 বছৰত মোৰ এতিয়া প্ৰায় 7 কেজি কেঁচু হ'ল। আৰু এইবাৰ মোৰ নিজৰ খেতিত প্ৰায় মোৰ নিজৰ সাৰে মই প্ৰায় 5 কুইণ্টেলমান কেঁচু সাৰো ওলালে আৰু সেইখিনি মোৰ নিজৰ খেতিতে মই ব্যৱহাৰ কৰিব পাৰিলোঁ বন্ধুসকল। আৰু এতিয়া কেঁচুখিনিও হ'ল মোৰ মূলধন হিচাপে। আৰু এতিয়া মোৰ এই বছৰত নাই বুলি একেবাৰে 50ৰ পৰা 60 কুইণ্টেলমান মোৰ সাৰ ওলাব লাগে এই বছৰত। যদি বন্ধুসকল আপোনালোকক কেঁচু বা সাৰ প্ৰয়োজন হয়, মোৰ কণ্টেক্ট নম্বৰ দি থ'ম ডিছক্ৰিপশ্যন। আপোনালোকে ডিছক্ৰিপশ্যনৰ কণ্টেক্ট নম্বৰ মোক কণ্টেক্ট কৰিব। কেঁচু লাগিলেও পাব আৰু সাৰো যদি লাগে আপোনালোকক সাৰো পাই যাব বন্ধুসকল। ভিডিঅ'টো ইমানে আছিল, যদি ভাল লাগিলে এটা লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আন বন্ধুসকলে চাব পৰাকৈ। আৰু চেনেলটো যদি নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰিব। আজিলৈ আহোঁ বন্ধুসকল, জয় অসম।